পুৱা 7 বজাৰ পৰা শান্তিপূৰ্ণভাৱে অব্যাহত আছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ 4 বজালৈ অব্যাহত থাকিব ভোটগ্ৰহণ 22টা সমষ্টিৰ 93টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ পুৱাৰ পৰা প্ৰতিটো ভোট কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী 43944 জন ভোটাৰে সাব্যস্ত কৰিব ভোটদান উজনি অসমৰ লখিমপুৰ ধেমাজি ডিব্ৰুগড় যোৰহাট তিনিচুকীয়া শিৱসাগৰ আৰু মাজুলী জিলাত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ বেলট বক্সত বন্দী হ'ব 71 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্বাচনী যুঁজত নামিছে বিজেপিৰ 18 কংগ্ৰেছৰ 14 অগপৰ 8 আম আদমি পাৰ্টিৰ 7 ৰাইজৰ দলৰ 2 গৰাকী অসম জাতীয় পৰিষদৰ 1 গৰাকীৰ লগতে নিৰ্দলীয় 29 গৰাকীকৈ প্ৰাৰ্থী প্ৰতিটো ভোট কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে আৰু আমি পুনৰ মন বিকাশৰ সৈতে সংযুক্ত হৈছো মন বিকাশ আপুনি কোনটো ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছে আৰু কেনে ধৰণৰ ভোটাৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু এখন নতুন পৰিষদ লৈ তেওঁলোক কিমান আশাবাদী হয় নিশ্চয়কৈ ৰশ্মিতা আমি মতো যদি চিলাপথা শিৱগাঁও সমষ্টি দৰদং শিৱগাঁও সমষ্টি যি সমষ্টিটোত অৱস্থিত আছে আৰু চিলাপথাৰ যি নগৰৰ যিটো ভোটকেন্দ্ৰ এই ভোটকেন্দ্ৰটোত ইতিমধ্যে যিটো পুৱাৰ পৰা যিটো 8 বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ভোটগ্ৰহণৰ বা ভোটদান প্ৰক্ৰিয়াৰ বাবে ভোটাৰসকলে ইতিমধ্যে দীঘলীয়া শাৰী আৰু ইতিমধ্যে আমি পূৰ্বৰ যিটো আমি চিৰিপানী সমষ্টি পৰিষদীয় সমষ্টি পৰিৱেশ দেখুৱালোঁ আৰু সামগ্ৰিকভাৱে আমি দিনটোত আমি ধেমাজি জিলাখনৰ 5টাকৈ সমষ্টি আমি যতদূৰ সম্ভৱ আমি নিযুক্ত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম কেনেধৰণৰ পৰিৱেশ ভোটকেন্দ্ৰসমূহত আৰু মই মোৰ কেমেৰা সহযোগী আমি দেখুৱাব অনুৰোধ কৰিছোঁ যে যি চিলাপথাৰৰ এই নগৰৰ যি ভোটকেন্দ্ৰত পুৱাৰ পৰা যিটো দীঘলীয়া শাৰী সমান্তৰালভাৱে কিন্তু নিৰাপত্তা দিশটো কটকটীয়া কৰি দিছে জিলা প্ৰশাসনে কোনো ধৰণৰ যাতে খাম খেয়ালি থাকিব নোৱাৰে তাৰ বাবে তেওঁলোকে এই ব্যৱস্থা কৰিছে যিটো বিগত নিৰ্বাচনত যি ধৰণৰ কিছুসংখ্যক ঘটনা ঘটিত হৈছিল তাৰ পুনৰাবৃত্তি হোৱাটো নিবিচাৰে যিটো ইয়াত হাফ ছেকশ্যন নিৰাপত্তা মোতায়েন কৰা আছে সমান্তৰালভাৱে ইয়াতে যিটো এইবাৰ বেলট বাকচত বন্দী হ'ব ধেমাজি জিলাৰ যিহেতু 5টাকৈ সমষ্টি আছে 5টাকৈ সমষ্টি প্ৰায় 9000 প্ৰাৰ্থী আছে আৰু 9000 ভোটাৰ আছে আৰু 19 গৰাকী ভোটাৰ প্ৰাৰ্থীৰ ভিতৰত সেই আসলে ৰাইজে আসলে কাৰ সপক্ষে মতদান কৰে ইয়াত নিশ্চিতভাৱে লক্ষণীয় হ'ব কিন্তু এইবাৰ আসলে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কিন্তু দেউৰী ৰাইজে যিধৰণে অতি উৎসাহে ওলাই আহিছে বিগত পৰিষদখনৰ যি কাৰ্যকাল সেই কাৰ্যকালৰ পিছত তেওঁলোকে এইবাৰ অতি উৎসাহে ওলাই আহিছে নিশ্চিতভাৱে ভোটাৰৰ ভোটগ্ৰহণৰ হাৰ এইবাৰ বৃদ্ধি পাব যিহেতু বিয়লি 4 বজালৈকে ভোটগ্ৰহণ আছে আৰু এই ভোট কেন্দ্ৰটোত যিহেতু যথেষ্ট সংখ্যক ভোটাৰ আছে কিন্তু এই কেৱল দেউৰী জনগোষ্ঠীয় নহয় ইয়াত আচলতে অন্যান্য জনগোষ্ঠীৰ ভোটাৰ আছে মিচিং ভোটাৰ আছে সমান্তৰালভাৱে নেপালী ভোটাৰ আছে সেইসকল জনগোষ্ঠীৰ তেওঁলোকে প্ৰদান কৰিব আৰু এই সমষ্টিটোত যিহেতু 4 গৰাকীকৈ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব প্ৰাৰ্থী আছে সমান্তৰালভাৱে ইয়াতে নিৰ্দলীয় প্ৰাৰ্থী আছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছে আম আদমি পাৰ্টীৰ ইয়াতে এগৰাকী প্ৰাৰ্থী আছে আৰু এইবাৰ আচলতে আমি আপুনি ভোট দিবলৈ আহিছে দেউৰী স্বায়ত্তশাসিত পৰিষদখনত এইবাৰ কেনেধৰণে গঠন হ'ব বিচাৰিছে ধেমাজিৰ পৰা চলি আছে ভোটগ্ৰহণ আৰু ভোটাৰৰ দীঘলীয়া শাৰী প্ৰতিটো কেন্দ্ৰতে পুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে আৰু য'ত ইতিমধ্যে আমি জনাইছোঁ যে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ এখন নতুন পৰিষদ পাবলৈ এনেদৰে ভোটাৰসকল আহিছে পুৱাৰ ভাগৰ পৰা 7 বজাৰ পৰা অব্যাহত আছে ভোটগ্ৰহণ বিয়লি 4 বজালৈ ভোটগ্ৰহণ অব্যাহত থাকিব 7খন জিলাৰ 22টা সমষ্টিত অব্যাহত ভোটগ্ৰহণ আৰু এইফালে ডিব্ৰুগড়লৈ গৈছে ঋষেশ্বৰ বৰুৱা আছে ঋষেশ্বৰ ডিব্ৰুগড়ত কি পৰ্যায়ত অব্যাহত আছে ভোটগ্ৰহণ হয় নিশ্চয়কৈ ডিব্ৰুগড় 4 নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত 3টাকৈ চেণ্টাৰ আছে ইয়াৰে এটা আছে খামটিঘাট হাই স্কুলত আৰু এটা আছে কললোৱা দেউৰী গাঁৱত আৰু এটা আছে মধুপুৰ দেউৰী গাঁৱত আৰু মই বৰ্তমান য'ত উপস্থিত আছোঁ সেইটো আছে খামটিঘাট হাই স্কুল ভোটগ্ৰহণ কেন্দ্ৰ এই ভোটগ্ৰহণ কেন্দ্ৰত মাত্ৰ 133টা ভোটাৰ আছে কিন্তু এই ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰসকলৰ উপস্থিতি হেৰেঙা আৰু বৰ্তমানলৈকে প্ৰায় 40 জনতকৈ অধিক ভোট হৈছে বুলি এতিয়া আমি গম পাইছোঁ আৰু কোৱাৰ প্ৰয়োজন যে ইয়াৰ বিপৰীতে যি খুৱাং কললোৱা দেউৰী গাঁৱত ভোটাৰসকলৰ লানি নিচিঙা ভিৰ হৈছিলে যিহেতু তাত প্ৰায় 1071টা ভোট আছে আৰু ইয়াৰ বিপৰীতে আকৌ কললোৱা মধুপুৰ দেউৰী গাঁৱত প্ৰায় 600টা ভোট আছে তাতো ভোটাৰসকলৰ যথেষ্ট উপস্থিতি দেখা গৈছে কিন্তু কোৱাৰ প্ৰয়োজন যে এইবাৰ এই 4 নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিতকৈ 2জনকৈ প্ৰাৰ্থী আছে এজন হৈছে ভাস্কৰ দেউৰী বিজেপি আনগৰাকী হৈছে জিমচৰীয়া পিপুলছ পাৰ্টিৰ পূৰ্ণানন্দ দেউৰী দেখা গৈছিল যে ব্যাপক সমৰ্থকসকলক লৈ কললোৱা দেউৰী গাঁৱত কিছু সময় পূৰ্বে আমি দেখুৱাইছিলোঁ যে
তাত ব্যাপক সমৰ্থকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছিল আৰু ব্যাপক উৎসাহ দেখা গৈছিল কিন্তু যেহেতু এই চেণ্টাৰত কললোৱা দেউৰগাঁও চেণ্টাৰ বিপৰীতে এই যি খামটিঘাট চেণ্টাৰত ভোটাৰ সংখ্যা যথেষ্ট কম যেহেতু 133টাহে ভোট আছে সেয়ে উপস্থিত দুই এজন লোক এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে আৰু সকলোৱে ওলাই ভোট দিবলৈ বৰ্তমান হাজু বুলি আমি গম পাইছো আৰু ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে এই ভোট গ্ৰহণ হোৱা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ একেই পৰিৱেশ মধুপুৰ দেউৰগাঁওতো আৰু দেখা গৈছে যি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক এই নিৰ্বাচনত লৈ এইবাৰ যথেষ্ট উৎসাহী কিন্তু এই কোৱাৰ প্ৰয়োজন যে এইবাৰ ইয়াত কংগ্ৰেছে এই সমষ্টিত কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাই ইয়াৰ বিপৰীতে জিমচিয়া পিপুলছ পাৰ্টি জেপিপি প্ৰাৰ্থীগৰাকী যথেষ্ট উৎসাহী হোৱা পৰিলক্ষিত হৈছে যিহেতু তেখেতক ৰাইজৰ দল অথবা যি নিৰ্দলীয় পূৰ্বতে দেখা গৈছিল নিৰ্দলীয় প্ৰাৰ্থীসকলে অৱতীৰ্ণ হৈছিল কিন্তু এইবাৰ তেনেধৰণৰ পৰিৱেশ নাই এইবাৰ যি পুনাদণ্ড দেউৰীক নিৰ্দলীয় প্ৰাৰ্থী অথবা এজেপি সমৰ্থন যোৱা পৰিলক্ষিত হৈছিল আৰু বিগত সময়ছোৱাত পৰিলক্ষিত হৈছিল যে যি নিৰ্বাচনী প্ৰচাৰ কাৰ্য নিৰ্বাচনী প্ৰচাৰত ভাস্কৰ দেউৰীৰ লগত যি মন্ত্ৰী বিধায়কসকলে উঠি পৰি লগা পৰিলক্ষিত হৈছিল কিন্তু আজি শেহতীয়াকৈ যি আজি নিৰ্বাচন প্ৰচাৰ অনুষ্ঠিত হোৱাৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে ফলাফলহে গম পোৱা যাব আচলতে প্ৰকৃততে কোন জয়ী হ'ব কিন্তু এটা কথা ক'ব পাৰি সকলোৱে উৎসাহী সকলো লোকে যেন ভোট দিব সকলো লোক ওলাই আহিছে ভোট দিবলৈ হয় ধন্যবাদ জনাইছো ৰিখেশ্বৰ আপোনালৈ আৰু এনেদৰে ডিব্ৰুগড়ৰ পৰা ৰিখেশ্বৰ জনাইছে যে বৰ্তমান ভোটাৰসকল ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আজি পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ অব্যাহত আছে 22টা সমষ্টিত 7খন জিলাৰ 93টা কেন্দ্ৰত অব্যাহত আছে ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা বিয়লি 4 বজালৈ থাকিব এই ভোট গ্ৰহণ